ঠাণ্ডা দিনৰ কাৰণে বিৰাট ধুনীয়া এটা ৰেচিপি আপোনালোকক মই আজি দেখুৱাম একদম প্ৰটিনৰ ভৰপূৰ হয় সো তাৰ বাবে লৈছো ৱালনাট কেচিউ নাটছ আলমণ্ড তাৰপিছত পামকিন চিডছ সানফ্লাৱাৰ চিডছ আৰু সব ড্ৰাই ফ্ৰুটছ লৈ লৈছো তাৰপিছত এটাকে গোটেইখিনি ভাজি লৈছো ফাৰ্ষ্টতে ভাজি কেচিউ নাটছ তাৰপিছত দিছো ৱালনাট 1 চামুচ গৰু ঘি 1 টেবুলস্পুন তাৰপিছত ইয়াতে দিছো মই মেয়া কি বুলি কয় এইটো নামটো পাহৰি যাওঁ আলমণ্ড খিনি মই ভালকে ভাজি ললো তাৰপিছত আকৌ 1 টেবুলস্পুন ঘি দি তাতে মই পামকিন চিড আৰু সানফ্লাৱাৰ চিড খিনিও ভাজি ললো তাৰপিছত দিছো এয়া পিস্তাচিও খিনি মই অলপ ভাজি ললো তাৰপিছত আৰু 1 টেবুলস্পুন মই ঘি দি তাতে দিছো এয়া গোন হাতৰ মুঠিৰে মুঠি দিছো এইখিনিও ভাজা হোৱাৰ পাছত দিছো লাষ্টত এয়া আটাখিনি মই এতিয়া ঘিৰে ভাজি লম ধুনীয়াকে গোল্ডেন ব্ৰাউন হোৱালৈকে ভাইখিনি ভাজা হৈ যোৱাৰ পাছত এয়া 250 গ্ৰাম মান মই এয়া গুৰ পকাই লৈছো অলপমান তাৰপিছত ঠাণ্ডা হ'বলৈ থৈ দিছো তাৰপিছত এয়া মই আটাৰ মিক্সাৰ লগত গোটেইখিনি এনেকে এটাকে মিক্স কৰি মানে গ্ৰাইণ্ডাৰত মাৰি পেলাই মিক্স কৰি ললো হাতৰ মুঠিৰে প্ৰথমতে মই মিক্সাৰখিনি মিক্স কৰি ললো তাৰপিছত ওপৰত এই গুৰখিনি দি দিলো গুৰখিনি অলপমান গৰম আছিল সো প্ৰথমতে হেতা এখনেৰে মই এনেকে মিক্স কৰি ললো তাৰপিছত হাতেৰে চুব পৰা হোৱাৰ পাছত মই এনেকে এটাকে এনেকে লাড্ডু বনালো খুব মানে হেলদি হয় ইয়াতে কোনো চেনি নাথাকে বা কোনো ময়দা নাথাকে সো আপুনি সৰু বাচ্চাকো মানে 1 গ্লাস গাখীৰ আৰু এটা দিলে পুৰা ফুল অফ প্ৰটিন হৈ যায় এটা দিনৰ কাৰণে সো প্ৰেগনেন্ট লেডিও খাব পাৰে সো মই এনেকে ঠাণ্ডা দিন পৰিলে এনেকে বনাই থৈ দিও আৰু মই এয়াৰটাইট কণ্টেইনাৰত এনেকে থৈ দিলো